নিচামুক্তি কেন্দ্ৰত এজন 20 বছৰীয়া যুৱকৰ ৰহস্যজনক মৃত্যু। মোৰ পিছফালে আপোনালোকে দেখিছে এই যুৱকজন 20 বছৰীয়া যুৱক, নাম হৈছে অংকুৰ চুতীয়া আৰু তেখেতৰ নিচাৰ পৰা তেখেতক আঁতৰাই আনিবৰ কাৰণে তেখেতৰ পৰিয়ালে নিচামুক্তি কেন্দ্ৰত যুৱকজনক ৰাখিছিল। অৱশেষত ঘৰলৈ ঘূৰি আহিল এই যুৱকজনৰ নিথৰ দেহ আৰু এই ঘটনাৰ পাছতে সমগ্ৰ ঘটনাক লৈ এটা তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে, কাৰণ পৰিয়ালে অভিযোগ উত্থাপন কৰিছে যুৱকজনৰ কি পৰিস্থিতিত মৃত্যু হ'ল সেই কথা এতিয়ালৈকে সেই নিচামুক্তি কেন্দ্ৰটোৰ কৰ্তৃপক্ষই স্পষ্ট কৰা নাই আৰু তেওঁলোকে কেৱল এটা কথাই ক'ব বিচাৰিছে যে যুৱকজনৰ পেটৰ বিষত আক্ৰান্ত হৈছিল, জ্বৰত আক্ৰান্ত হৈছিল আৰু তেনেকৈ যুৱকজনৰ মৃত্যু হ'ল। আৰু পৰিয়ালে অভিযোগ উত্থাপন কৰিছে এই অংকুৰ চুতীয়াৰ পৰিয়ালে যে তেওঁলোকক যুৱকজন অসুস্থ হোৱাৰ কথা পৰিয়ালক অৱগত কৰা নাছিল। চিকিৎসালয়ত গৈ তেওঁলোকে যুৱকজনৰ মৃতদেহ দেখিছে, তাৰপিছত তেওঁলোকে জনাইছিল যে যুৱকজনৰ পেটৰ বিষত আক্ৰান্ত হৈছিল নে জ্বৰত আক্ৰান্ত হৈছিল। সমগ্ৰ ঘটনাটোৰ ৰহস্যৰ আৱৰ্তত আছে। যুৱকজনক হত্যা কৰা হ'ল নেকি, যুৱকজনক পৰিকল্পিতভাৱে হত্যা কৰা হ'ল নেকি, তেনেবোৰ তদন্ত চলি আছে। আৰু এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে যোৰহাটৰ এটা নিচামুক্তি কেন্দ্ৰত এই ভয়ংকৰ ঘটনাটো সংঘটিত হ'ল। ৰাজ্যত নিচামুক্তি কেন্দ্ৰসমূহত এনেবোৰ ঘটনা একেবাৰে সুলভ হৈ পৰিছে। ইয়াৰ আগতে আমি দেখিছিলোঁ গুৱাহাটীকে আদি কৰি বিভিন্ন প্ৰান্তত নিচামুক্তি কেন্দ্ৰসমূহত একাংশ যুৱকৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱা হয়। অন্য নালাগে গুৱাহাটীৰ হেঙেৰাবাৰী এটা নিচামুক্তি কেন্দ্ৰত আমি দেখিলোঁ যে এগৰাকী যুৱতীক কেইজনমান যুৱতীয়ে নিচামুক্তি কেন্দ্ৰটোৰ ফাউণ্ডেশ্যনৰ কৰ্তৃপক্ষক এগৰাকীমান যুৱতীয়ে বেয়াকৈ মাৰপিট কৰিছিল আৰু তেখেতক বন্দী কৰি ৰাখিছিল। এনেকৈ এতিয়া আমাৰ ৰাজ্যৰ একাংশ নিচামুক্তি কেন্দ্ৰ চলি আছে। এইবাৰ বিতৰ্কত আহিছে বেক টু লাইফ ফাউণ্ডেশ্যন। এইটো হৈছে যোৰহাটৰ এটা নিচামুক্তি কেন্দ্ৰ, নামটো হৈছে বেক টু লাইফ ফাউণ্ডেশ্যন। মোৰ পিছফালে আপোনালোকে দেখিছে এইটো এটা নিচামুক্তি কেন্দ্ৰ আছে। এইটো চৰকাৰী যিবোৰ নীতি নিৰ্দেশনা থাকিব লাগে বা চৰকাৰৰ যিবোৰ ইতিমধ্যে আমি দেখিছিলোঁ যে নিচামুক্তি কেন্দ্ৰসমূহক লৈ মন্ত্ৰী পীযুষ হাজৰিকা যথেষ্ট সক্ৰিয় হৈছিল। তেওঁ কৈছিল যে কিছুমান নীতি নিয়ম মানি চলিবই লাগিব, সেই নীতি নিয়মবোৰ যোনবোৰে নামানে সেইবোৰ নিচামুক্তি কেন্দ্ৰ বন্ধ কৰি দিয়া হ'ব। কিন্তু এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাঠফুলাৰ দৰে একাংশ নিচামুক্তি কেন্দ্ৰ গঢ়ি উঠিছে আৰু এই নিচামুক্তি কেন্দ্ৰসমূহতেই আটাইতকৈ বেছি ড্ৰাগছ, গাঞ্জা, মদ, অন্য বিভিন্ন ধৰণৰ নিচাজাতীয় সামগ্ৰীসমূহ উপলব্ধ হৈ থাকে। এফালে তেওঁলোকে নিচামুক্তি কেন্দ্ৰ নিৰ্মাণ কৰিছে একাংশ লোকক এই নিচাৰ ব্যাধিৰ পৰা আঁতৰাই আনিবৰ কাৰণে, অন্যফালেদি সেই তাত থকা একাংশ লোকেই তেওঁলোকে মুকলিকৈ এই ড্ৰাগছৰ বেপাৰ বা নিচাৰ বেপাৰখন চলাই গৈছে। শেহতীয়াকৈ বিতৰ্কত আহিছে বেক টু লাইফ ফাউণ্ডেশ্যন। এইজন আছিল মৰিয়নিৰ 20 বছৰীয়া যুৱক, নাম হৈছে অংকুৰ চুতীয়া। 6 মাহ পূৰ্বে সেই বেক টু লাইফ ফাউণ্ডেশ্যনত এই যুৱকজনক ভৰ্তি কৰাইছিল পৰিয়ালৰ লোকে, কিন্তু তাৰ পাছতেই তাত কিছু অসুবিধা তেওঁলোকে পাইছিল। মৰিয়নিৰ লাহিং মাছকুৰিৰ নপামত ঘৰ এজন অংকুৰ চুতীয়াৰ আৰু তেখেতে 6 মাহ থাকিলে। এই 6 মাহত কিছুমান অসুবিধা তেওঁ পাইছিল কিন্তু পৰিয়ালক জনোৱা নাছিল, মাকে ইতিমধ্যে মন্তব্য কৰিছে। কিন্তু শেহতীয়া যি পৰিস্থিতিৰ সৃষ্টি হ'ল, কালি নিশা অতি ৰহস্যজনক অৱস্থাত এই যুৱকজনৰ মৃত্যু হয় আৰু জনোৱা হৈছিল যে জ্বৰ আৰু পেটৰ বিষত অংকুৰ হঠাৎ আক্ৰান্ত হয় আৰু তেখেতক চিকিৎসালয়লৈ লৈ আনে, তাতেই তেখেতৰ মৃত্যু হয়। আৰু পিছত যেতিয়া পৰিয়ালক খবৰ দিয়া হ'ল, চিকিৎসালয়ত ভৰ্তি কৰাৰ সময়ত ছুগাৰ, ৰক্তচাপ অতি নিম্নমানীৰ অৱস্থাত থকাৰ লগতে দেহত হিমগ্ল'বিনৰ পৰিমাণো যথেষ্ট কম আছিল। সেইবোৰ অতি ৰহস্যজনক কথা আছে যে কি পৰিস্থিতিত মৃত্যু হ'ল। কিন্তু যোৰহাটৰ যিখন খ্ৰীষ্টান মিছনেৰী হস্পিটেল আছে তাত ভৰ্তি কৰে বুলি পৰিয়ালৰ লোকক তেওঁলোকে অৱগত কৰে। তেতিয়ালৈকে কিন্তু যুৱকজনৰ অৱস্থা সংকটজনক হৈ আছিল আৰু পৰৱৰ্তী সময়ত যুৱকজনৰ মৃত্যু কেনেকৈ হ'ল বা কেনেকৈ অসুস্থ হ'ল এই কথাখিনি জানিবলৈ যোৱাৰ সময়তেই এই যুৱকজনৰ মাতৃ অংকুৰ চুতীয়াৰ মাতৃক বেয়া ব্যৱহাৰ কৰিছে বেক টু লাইফ ফাউণ্ডেশ্যনৰ কৰ্তৃপক্ষই। সমগ্ৰ ঘটনাক অতি ৰহস্যৰ মাজলৈ ঠেলি দিছে, কাৰণ ইতিমধ্যে মই কৈছোঁ যে ৰাজ্যৰ যিবোৰ নিচামুক্তি কেন্দ্ৰ আছে তাত এনেবোৰ ঘটনা একেবাৰে সুলভ হৈ পৰিছে। অংকুৰৰ লগত প্ৰকৃততে সেই নিচামুক্তি কেন্দ্ৰটোত কি হ'ল তেওঁলোকে কথা পাতিবলৈ ইমান পোৱা নাছিল, ঘৰৰ পৰিয়ালৰ সৈতে তেওঁলোকৰ ইমান যোগাযোগ নাছিল। কিন্তু যেতিয়াই বিচাৰিছিল তেতিয়াই কৈছিল যে ভালকৈ খোৱা মেলা কৰিছে, সকলো ঠিকে আছে। আৰু এইটো আছে যোৰহাটৰ লিচুবাৰীত বেক টু লাইফ ফাউণ্ডেশ্যন, তাত এই অঘটনটো সংঘটিত হ'ল। মাতৃৰ মন্তব্য আহিছে, মই শুনাব বিচাৰিছোঁ। মই ৰাতিপুৱা 10টা বজাত ফোন কৰিছে মোৰ ছোৱালীলৈ, মই পথাৰলৈ গৈছিলোঁ। তাৰপিছত ছোৱালীয়ে যেতিয়া মোক মাতি অহাৰ পিছতে মানে তাই কৈছে যে ফোন আহিছে মা, তাৰ ভাইটি কিবা এটা হৈছে বুলি কৈছে। তাৰপৰা মই যেতিয়া পথাৰৰ পৰা আহি পেলাই এই সুধিছোঁ কি হৈছে ফোনটো দেচোন মোক। তাৰপৰা তাই মোক ফোনটো দিলে। তাৰপিছত মই কৈছোঁ যে কি হৈছে আপোনালোকে মোক কেলৈ কোৱা নাই আগতে।
যদি হৈছিলে আগতে মই আজি 3 দিনমানৰ আগতে ফোন কৰিছোঁ আপোনালোকে মোক কোৱা নাই কেলৈ ভাল হৈছে একো নাই হোৱা আমাৰ ল'ৰাটোৱে ভাত খায়নে খায় কেনেকৈ আছে কথা পাতেনে পাতে ইমান ধুনীয়া ধুনীয়াকৈ মই কথাবোৰ সিহঁতি মোক কৈ থাকে মই আনৰ কথা মানে কিছুমানে কয় নহয় বোলে ল'ৰা বোলে এনেকৈ থ'লে কিবা এটা ধৰ কষ্ট দিয়ে এনেকৈ দিয়ে বুলি কয় সেইবোৰ কথাও সিহঁতক কৈছোঁ মই সিমান পৰ্যন্ত কৈছোঁ এই আপুনি লোকৰ কথা নুশুনিব মোক তেনেকৈ বুলি কয় মই বোলো তুমি চাবা মোৰ ল'ৰা এটাই মই তাক কিমান হেৰিকৈ আশা দেখাকৈ পঠিয়াইছোঁ তোমালোকৰ তালৈ ন ভাল হওক বুলি কিন্তু মই এনেকৈ বেয়া হৈ আহিব বুলি মই ভবা নাছিলোঁ নহয় আৰু সিহঁতি মোক আগতে ক'ব লাগিছিলে যে বোলে ল'ৰাটো বোলে হেৰি বেমাৰ হৈ আছে জ্বৰ হৈ আছে কাহ হৈ আছে মোক আগতে একো জনোৱা নাই মোক বাৰম্বাৰ ফোন কৰিছোঁ ফোন কৰি ল'ৰাটোৰ লগত আপুনি কথা পাতিছিলে শেষবাৰ বাবে কেতিয়া কথা পাতিছিলে নাই পতা কিয় পতা নাছিলে বা আপোনাক দিয়া নাছিল নেকি মই লগ কৰিবলৈ গৈছিলোঁ ফোনত লগ কৰিবলৈ যোৱাৰ কাৰণে মানে কথা পতা নাই ফোনত মই যে লগ পালোঁৱে যে ধুনীয়াকৈ কথা পাতি আহিছোঁ তাৰ লগত তেতিয়া মানুহটোৰ স্বাস্থ্য ভালেই কোনদিনাখনি গৈছিলে কোন তাৰিখে গৈছিলে কেই তাৰিখে আছিলে জানো পাই আজি পাহৰিলোঁ নহয় হ'ল আৰু 10-15 দিনমান তেতিয়া ঠিকে আছে তেতিয়া একদম ধুনীয়া ইমান ধুনীয়াকৈ মোৰ লগত কথা পাতিছে মা মোক কেতিয়াকৈ নিবি এনেকৈ কৈছে মই বোলো দেই তোক বোলো হেৰি আৰু 10 দিনমান থাকা মই 6 মাহ পূৰ হ'ব তোক মই লৈ যাম তই চিন্তা নকৰিবি তই খালি মানুহৰ লগত ভালকৈ কথা পাতিবি সেনেকৈ কৈছোঁ তাক ধুনীয়াকৈ কৈছোঁ মই তই বোলো ভালকৈ কথা পাতিবি মানুহৰ লগত কথা পাতনে নাপাত ধুনীয়াকৈ কৈছোঁ সি কৈছে পাতোঁ মা এনেকৈ কৈছে এনেই ভাত পানী খাবি এনেকৈ কৈছোঁ সি এনেকৈ ভাত পানী খাম এনেকৈ কৈছোঁ ইমান ধুনীয়াকৈ কথা পাতি আহিছোঁ আহি পেলানি আকৌ এতিয়া আজি এনেকুৱা এটা হৈছে সেইটো কাৰণে মই এই যিটো আপুনি যেতিয়া গ'ল ইয়াৰ পৰা আপুনি ৰাতিপুৱা 10টা বজাত খবৰ পোৱাৰ পিছত আপুনি তালৈ গ'ল আপোনাক দুৰ্ব্যৱহাৰ কৰাৰ এটা অভিযোগ আমি শুনিবলৈ পাইছোঁ কিয় দুৰ্ব্যৱহাৰ কৰিছিল কোনোবা কৰ্মচাৰী সেই ৰিহেব চেণ্টাৰটোৰ তাৰে ল'ৰা এজন নাম চিনি নাপাওঁ অকণমান তাত থকাই মই আগত দেখা নাই সেইজনক মই আজিহে দেখিছোঁ তাই বেছি কথা মানে তাৰ মানে মই গৈছোঁ যদি মোক বোলে আহিলে কি বুলি মোক ভালকৈ কোৱা নাই নকৈ পেলানি মোক কৈছে আপোনালৈ ফোন কৰি আছোঁ তুমি কি কথা ক'বলৈ লাগিছা তোমালোকৰ বোলো মেইন মই মানুহজনৰ লগতে কথা পাতি আছোঁ আজি কালি পৰহি দিনা ফোন কৰিছোঁ তুমি তেনেকৈ নক'বা এনেকৈ কৈছোঁ তাৰপৰা তেতিয়া কৈছে যে তেওঁ ইয়াত থাকে তেওঁ যিহেতু হেৰিটো চলাই আছে ন সেই চেণ্টাৰটো চলাই আছে তেওঁতো দায়িত্ব আছে তাত তেওঁ এইটো জানিব লাগিব সেইখিনি কথা ক'ত কি হৈছে কি নাই ল'ৰা কেনেকৈ আছে কি নাইতো তেওঁৰ দায়িত্বত থাকিব লাগিব কি কৈছে আপোনাৰ যিজন অংশুমান বৰা নামৰ যিজন তাৰ সত্তা অম্লান বৰাৰ লগত কথা হৈছিল নাই তেওঁৰ লগত মোৰ কথা হোৱাই নাই তেওঁৰ লগত নাই সেই তেতিয়াই প্ৰথম যোগাযোগ কৰাৰ চেষ্টা কৰিছিল নে কৰিছিলে কৈছে ফোন ৰিচিভ কৰা নাই তেওঁ ফোন কৰা নাই ৰিচিভ নাই কৰা আৰু তেওঁ আহিম বুলি কৈও নাহিলে হস্পিটেল নাহিলে নাই তেওঁলোকৰ কোনো অহা নাই মুঠতে তেওঁলোকৰ চিকিউৰিটি নে কি বুলি কয় তাত থকা তেনেকুৱাই 3-4জনমান আহিছিলে তাৰপৰা আহি পেলানি সেইকেইজনৰ লগত আমাৰ মানে ভতিজা মানে আমাৰ চিকিউৰিটি কৰি থাকে তাহাঁতি গৈছে তাৰপৰা আৰু 2জনমান আমাৰ দাদা এনেকৈ গৈ পেলানি তাহাঁতক দম চম দিছে অলপ তেতিয়াহে তাহাঁতি মানে বয়স হৈছে নহ'লে মানে মোৰ ওপৰত মানে তাহাঁতি মানে আপুনি যাওঁতে আপোনাৰ পুত্ৰ কি অৱস্থাত আপুনি দেখিছিলে চিকিৎসা একদম অৱস্থা বেয়া অৱস্থাত দেখিছোঁ মই একেবাৰে মাতৃৰ মন্তব্য শুনিলে সেই নিচামুক্তি কেন্দ্ৰটোৰ কৰ্তৃপক্ষই অংকুৰ যে অসুস্থ হৈছিল সেই কথা পৰিয়ালক জনোৱা নাছিল হয়তো বহু পলম হৈ গৈছিল সময়মতে চিকিৎসালয়লৈ নিয়া হৈছিল নে নাই সকলো তদন্ত কৰিব লাগিব কাৰণ এই নিচামুক্তি কেন্দ্ৰসমূহত এনেকৈ ইজনৰ পিছত সিজন যুৱকে প্ৰাণ হেৰুৱাব লগা হৈছে যুৱতীয়ে প্ৰাণ হেৰুৱাব লগা হৈছে ৰহস্যজনক অৱস্থাত কিছুমানৰ মৃত্যু হৈছে আৰু এই ঘটনাই এটা কথা স্পষ্ট কৰে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে এই নিচামুক্তি কেন্দ্ৰটোৰ যিগৰাকী স্বত্বাধিকাৰী অম্লানজ্যোতি বৰা তেওঁৰ বিৰুদ্ধে পৰিয়ালে কেইবাটাও অভিযোগ উত্থাপন কৰিছে কিশোৰজনক প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন হৈছে বহু পলমকৈ যেতিয়া কিশোৰজনৰ অৱস্থা অৱনতি ঘটিছিল তেতিয়াহে তেখেতক এই লিচুবাৰীৰ বেক টু লাইফ ফাউণ্ডেশ্যনৰ পৰা যিখন খ্ৰীষ্টান মিছনেৰী হস্পিটেল আছে তালৈ লৈ যোৱা হৈছিল সেই অভিযোগ উত্থাপন কৰিছে লগতে নিচামুক্তি কেন্দ্ৰটোলৈ ফোন কৰিলে অংকুৰ সুস্থ হৈ থকা বুলি তেওঁলোকে অৱগত কৰিছিল কাৰণ অংকুৰৰ হাতত মোবাইল ফোন দিয়া নাছিল পৰিয়ালে যেতিয়া খবৰ ল'বলৈ বিচাৰিছিল তেতিয়া নিচামুক্তি কেন্দ্ৰটোৰ কৰ্তৃপক্ষলৈকে ফোন কৰিছিল কেতিয়াও অসুস্থ বুলি তেওঁলোকে জনোৱা নাছিল লগতে পৰিয়ালৰ লোকৰ সৈতে ফোনত কথা পাতিবলৈ নিদিছিল এই নিচামুক্তি কেন্দ্ৰটোৰ কৰ্তৃপক্ষই এইবোৰ অভিযোগ উত্থাপন আছে আৰু শেহতীয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰাৰ সময়তো অংকুৰৰ উপাধি আৰু ঘৰৰ ঠিকনা ভুলকৈ প্ৰদান কৰিছিল এইটো নিচামুক্তি কেন্দ্ৰৰ কৰ্তৃপক্ষই ৰহস্যৰ আৱৰ্তলৈ ঠেলিছে সমগ্ৰ ঘটনাক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে নেকি এই অম্লানজ্যোতি বৰাই যিজন হৈছে বেক টু লাইফ ফাউণ্ডেশ্যনৰ স্বত্বাধিকাৰী কি পৰিস্থিতিৰ মৃত্যু হ'ল কাৰণ এনেবোৰ ঘটনা বহু আগৰ পৰা সংঘটিত হৈ আহিছে আমি দেখিছোঁ একাংশ নিচামুক্তি কেন্দ্ৰই কোনো ধৰণৰ চৰকাৰী নীতি নিৰ্দেশনা তেওঁলোকে নামানে এটা ৰুমত যিমান কেইজন মানুহ থাকিব লাগে তাতকৈ অধিক ৰোগীক ৰখা হয়
তেওঁলোকৰ যিবোৰ কাউন্সেলিঙৰ ব্যৱস্থা কৰিব লাগে সেইবোৰ তেওঁলোকে সময়মতে নকৰে মাৰপিট কৰাৰ অভিযোগ আছে আৰু অন্য নালাগে নিচামুক্তি কেন্দ্ৰ চলোৱা একাংশই নিচাৰ নামত বেপাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰকৃততে যোৰহাটৰ লিচুবাৰীত থকা এই নিচামুক্তি কেন্দ্ৰটোক লৈ এটা প্ৰশ্ন উত্থাপন হৈছে সকলোৱে জানিব বিচাৰে যে 20 বছৰীয়া অংকুৰ চুটিয়াৰ কি পৰিস্থিতিত মৃত্যু হ'ল নিচামুক্তি কেন্দ্ৰৰ কৰ্তৃপক্ষই কোৱাৰ দৰে কেৱল জ্বৰ আৰু পেটৰ বিষতে যুৱকজনৰ মৃত্যু হৈছে নে দীৰ্ঘদিন ধৰি তেওঁ অসুস্থ হৈ আছিল পৰিয়ালক জনোৱা নাছিল ফোনত কথা পাতিবলৈ নিদিছিল আৰু কি কাৰণত খ্ৰীষ্টান মিছনেৰী হাস্পতালত যুৱকজনৰ উপাধি আৰু ঠিকনা ভুলকৈ প্ৰদান কৰিলে এটো বেক টু লাইফ ফাউণ্ডেশ্যনে কিয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় সমগ্ৰ ঘটনাৰ তদন্ত কৰি আছে যোৰহাট আৰক্ষীয়ে ধন্যবাদ মানুহৰ লগত ভালকৈ কথা পাতিবি সেনেকৈ কৈছোঁ তাক ধুনীয়াকৈ কৈছোঁ মই তই বোলো ভালকৈ কথা পাতিবি মানুহৰ লগত কথা পাতনে নাপাত ধুনীয়াকৈ কৈছোঁ সি কৈছে পাতোঁ মা এনেকৈ কৈছে এনেই ভাত পানী খাবি এনেকৈ কৈছোঁ সি এনেকৈ ভাত পানী খাম এনেকৈ কৈছোঁ ইমান ধুনীয়াকৈ কথা পাতি আহিছোঁ আহি পেলাই আকৌ এতিয়া আজি এনেকুৱা এটা হৈছে সেইটো কাৰণে মই এই যিটো আপুনি যেতিয়া গ'ল ইয়াৰ পৰা আপুনি ৰাতিপুৱা 10টা বজাত খবৰ পালে খবৰ পোৱাৰ পিছত আপুনি তালৈ গ'ল আপোনাক দুৰ্ব্যৱহাৰ কৰাৰ এটা অভিযোগ আমি শুনিবলৈ পাইছোঁ কিয় দুৰ্ব্যৱহাৰ কৰিছিল কোনোবা কৰ্মচাৰী সেই ৰিহেব চেণ্টাৰটোৰ তাৰে ল'ৰা এজন নাম চিনি নাপাওঁ অকণমান তাত থকাই মই আগত দেখা নাই সেইজনক মই আজিহে দেখিছোঁ তাই বেছি কথা মানে তাৰ মানে মই গৈছোঁ যদি মোক বোলে আহিলে কি বুলি মোক ভালকৈ কোৱা নাই নকৈ পেলানি মোক কৈছে আপোনালৈ ফোন কৰি আছোঁ তুমি কি কথা ক'বলৈ লাগিছা তোমালোকৰ বোলো মেইন মই মানুহজনৰ লগতে কথা পাতি আছোঁ বোলো আজি কালি পৰহিদিনাখনি ফোন কৰিছোঁ তুমি তেনেকৈ নক'বা এনেকৈ কৈছোঁ তাৰপৰা তেতিয়া কৈছে যে তেওঁ ইয়াত থাকে তেওঁ যিহেতু হেৰিটো চলাই আছে ন সেই চেণ্টাৰটো চলাই আছে তেওঁতো দায়িত্ব আছে তাত তেওঁ এইটো জানিব লাগিব সেইখিনি কথা ক'ত কি হৈছে কি নাই ল'ৰা কেনেকৈ আছে কি নাইতো তেওঁৰ দায়িত্বত থাকিব লাগিব কি কৈছে আপোনাৰ যিজন অংশুমান বৰা নামৰ যিজন তাৰ সত্তা অম্লান বৰাৰ লগত কথা হৈছিল না তেওঁৰ লগত মোৰ কথা হোৱাই নাই তেওঁৰ লগত সেই তেতিয়াই প্ৰথম যোগাযোগ কৰাৰ চেষ্টা কৰিছিল নে কৰিছিলে কৈছে ফোন কৰিছিলে ফোন ৰিচিভ